নমস্কাৰ ডিবেট 365 বিশেষ অনুষ্ঠান দাঁতোঠোলা আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই অংকুৰ বৰঠাকুৰ আজি বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তমটো দিন আছিল আৰু সপ্তমটো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰা হৈছিল কিন্তু তাৰ মাজতে আজিও আমি দেখিবলৈ পালো যোৱা দিনটোৰ দৰে আজিও আমি দেখিবলৈ পাইছো যে মিয়া প্ৰসংগ সংখ্যালঘুৰ প্ৰসংগৰে সদনৰ মজিয়া উত্তপ্ত হৈ পৰিল কিন্তু প্ৰশ্ন হৈছে যে সদনৰ মজিয়াত বিধানসভাৰ মজিয়াত যেতিয়া মিয়াৰ কথা কোৱা হয় মিয়া প্ৰসংগ উলিওৱা হয় ইয়াৰ দ্বাৰা লাভ কাৰ হয় ইয়াৰ দ্বাৰা লাভ কোনে উঠায় বিজেপি কংগ্ৰেছ নে এআইইউডিএফে সদনৰ মজিয়াত বাৰে বাৰে মিয়া প্ৰসংগ উত্থাপন কৰি দৰাচলতে সমাগত 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মেৰু বিভাজনৰ ৰাজনীতি সদনৰ মজিয়াত কৰা হৈছে নেকি সেয়াও হৈ পৰিছে এটা ডাঙৰ প্ৰশ্ন ইয়াৰ লগতে আজি মিয়া প্ৰসংগৰ পাছতে সংখ্যালঘুৰ প্ৰসংগ উত্থাপন কৰা হৈছিল বিশেষকৈ ডিটেনশন কেম্পৰ প্ৰসংগ উত্থাপন কৰা হৈছিল আৰু তাত কোৱা হৈছিল যে ডিটেনশন কেম্পত থকা বহু লোকে নিৰীহ যোৱাৰ পিতৃ মাতৃ বা ভাতৃ ভাৰতীয় কিন্তু তেওঁলোকৰে ঘৰৰ কোনো এজন সদস্যক বিদেশী বুলি ডিটেনশন কেম্পত বিজেপিয়ে ৰাখি থৈছে কংগ্ৰেছে এই প্ৰসংগ উত্থাপন কৰাৰ পাছত এআইইউডিএফে এই প্ৰসংগত চৰকাৰখনক সমালোচনা কৰা পৰিলক্ষিত হৈছে এআইইউডিএফে কৈছে যে ডিটেনশন কেম্পত ৰখা 99 সংখ্যক লোকেই হৈছে ভাৰতীয় মূলৰ ইয়াৰ বিপৰীতে বিজেপিয়ে কৈছে যে সংখ্যালঘুৰ প্ৰতি যদিহে কোনোৱে বাস্তৱ ৰূপত সংখ্যালঘুৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে সেই দলটো হৈছে বিজেপি কিন্তু প্ৰশ্ন হৈছে যে সদনৰ মজিয়াত যিবোৰ কথা বতৰা যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় ইয়াৰ পৰা আচলতে সদনত সংখ্যালঘুক লৈ এটা ইতিবাচক আলোচনা কৰা হয় নে সদনতো বিধানসভাৰ মজিয়াতো সংখ্যালঘুক লৈ ৰাজনীতি কৰা হয় ৰাজনীতিৰ নামতে বা ৰাজনীতিৰ বাবে সদনৰ বহুমূলীয়া সময় এটা অপচয় কৰিছে নেকি শাসক বিৰোধীয়ে এই প্ৰসংগতে আজি আমি আলোচনা কৰিম মই কেইবাগৰাকীও অতিথিক আমন্ত্ৰণ জনাইছো এই মুহূৰ্তত ষ্টুডিঅত আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰী আপোনাক স্বাগতম জনাইছো প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ উপেন ৰাজনাথ আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছো কেই মুহূৰ্তমানৰ পিছতে আমাৰ সৈতে আহি উপস্থিত হ'ব দলগাঁৱৰ এআইইউডিএফ বিধায়ক মজিবুৰ ৰহমান উপস্থিত থাকিব আমচুৰ সাধাৰণ সম্পাদক ইমতিয়াজ আহমেদ লগতে থাকিব ৰাইজৰ দলৰ মুখপাত্ৰ চিন্ময় বৰা আজি দেখা গৈছিল যে সদনৰ মজিয়াত আকৌ এবাৰ মিয়া প্ৰসংগ উত্থাপন হৈছিল শ্বেৰবান আলী আহমেদে আজি বিধায়কগৰাকীয়ে মন্ত্ৰী অতুল বৰাক উদ্দেশ্যি চিট শব্দটো ব্যৱহাৰ কৰিছিল আৰু তাৰ পাছতে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে উভতি ধৰিছিল তাৰ পাছত সদন 15 মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিল কি হৈছিল আজি সদনত হুলস্থুলীয়া পৰিৱেশটো তাৰ কিছু দৃশ্য দেখুৱাই লৈছো If the minister used to continue give this shit like answer better we don't submit question to koro better we don't submit আমি আমার question to koro কি প্রশ্ন কইছে স্পষ্ট কই কক আৰু আমি question to কৰিলে হল this is merely shit না না আপুনি এটা question to ৰক্ষা কৰক মহোদয় এই shit শব্দটো বাদ দিব লাগে স্যার এটো মানে সিট মানে কি এটো কি বুঝাই অলপ বুঝাই দিয়কচোন স্যার এই সিট মানে কি কি বুলি কলে সিট মানে কি দেখেতে যদি কাম না 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 আপনি এটো বুঝাই দিয়ক সিট মানে কি আপনি এটো বুঝাই দিয়ক প্ৰশ্ন নিদিও না না দেখেতে যদি না স্যার এটো বুঝি নাপালো question number 85 না এটো বুঝাই দিয়ক question number 86 please Rajyoti Kurmi please sit down না না অসমে বুঝাই দিয়ক স্যার এটো বুঝি পোৱা নাই this is shit I am repeating এবাৰ খবর স্যাংশন হইছে এবাৰ খবর টেন্ডার হৈ আছে this is merely shit আপনি যদি কাম নকৰে কৈ দিও please honorable member কোশ্চেন নিদিও honorable member 3 নম্বৰ স্যার আৰু এটা বহুত শুন যদি কাম নকৰে এনে কোন আপোনাৰ কি লাগে উত্তৰ আপুনি কোৱেশ্চনটো কৰক সেইকাৰণে এছেম্বলিত কোৱেশ্চন কৰিছে মানে তেখেতে মাননীয় অধ্যক্ষ মহোদয় তেখেতে চিঞৰ বাখ কৰিলে তেখেতৰ সমষ্টি মানুহে দেখিব লাগে শুনিব লাগে মতলবটো তেখেতৰ Honorable member মতলবটো এইটোৱে উত্তৰটো সদনৰ পৰা বিচৰা নাই প্লিজ এই হুলস্থুলীয়া পৰিৱেশৰ পাছত বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ অন্তিম পৰ্যায়ত পুনৰ শেষ হোৱাৰ পাছত ৰূপজ্যোতি কৰ্মীয়ে মিয়া প্ৰসংগটো চেয়াৰমান আলিক যেতিয়া মিয়া প্ৰসংগৰে কৈছিল চিট প্ৰসংগটো যেতিয়া উল্লেখ হৈছিল তেতিয়া মিয়া বুলি আপুনি মিয়া বাবে এই ধৰণৰ কথা কৈছে বুলি ৰূপজ্যোতি কৰ্মীয়ে কৈছিল আৰু তাৰ পাছত হুলস্থুলীয়া পৰিৱেশ হয় আৰু 15 মিনিটৰ বাবে সদন স্থগিত হয় ইয়াৰ পাছতে বিশেষকৈ সংখ্যালঘু সকলক লৈ বিজেপি চৰকাৰখনে বিভিন্ন সময়ত তুচ্ছতাচ্ছিল্য কৰি মিয়া শব্দটোৰে তুচ্ছতাচ্ছিল্য কৰাৰ লগতে সংখ্যালঘুসকলক বৈষম্য দৃষ্টিৰে চোৱাৰ উপৰি ডিটেনশন কেম্পত যিসকলক ৰখা হৈছে বিদেশীৰ নামত সংখ্যালঘুক দৰাচলতে শোষণ নিৰ্যাতন চলোৱা হৈছে বুলি এক প্ৰকাৰ অভিযোগ অনা হৈছিল আজি সদনৰ মজিয়াত যেতিয়া
কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই এই প্ৰসংগটো উত্থাপন কৰিছিল তেওঁ কি ধৰণে কৈছিল তাৰ কিছু দৃশ্য দেখুৱাই লৈছো গৰ্ভৱতী আছিল স্যাৰ দুটা বাচ্চা এটা বাচ্চা আপোনাৰ 2 বছৰৰ এটা বাচ্চা 4 বছৰৰ লগত আছিলে আৰু তেওঁ 9 মাহৰ গৰ্ভৱতী তেওঁ হাজিৰ হোৱাৰ লগে লগে তেওঁৰ ওপৰত কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নচলাই তেওঁক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল কোকৰাঝাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল তাৰ পিছত গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁক জামিন লোৱা হৈছে যিদিনা জামিন লৈছে সেইদিনা কোকৰাঝাৰ হস্পিটেলত তেওঁৰ সন্তান প্ৰভাৱ হৈছে এনেকুৱা অমানৱীয় কাৰ্য আমাৰ অসমত চলি আছে এই বিদেশী নামত অধ্যক্ষ মহোদয় গতিকে এই যে যিটো বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ যিটো প্ৰেৰণ কৰা হয় কিয় ডিটেনশ্যন কেম্পত দিব যদি তেওঁ বিদেশী কোন দেশৰ নাগৰিক সেই দেশত তেওঁক পঠাই দিব লাগিব অধ্যক্ষ মহোদয় যিখিনি লোক বিদেশী তেওঁলোকক বিদেশত ঘূৰাই পঠাওক আমাৰ আপত্তি নাই কিন্তু যিসকল বুদ্ধ পুৰুষ বাংলাদেশ দেখাই নাই সেইসকলক বাংলাদেশ সজাই বছৰৰ পাছত বছৰ ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখি থোৱাটো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে গৰ্ভৱতী আৰু এই প্ৰসংগটো উত্থাপন কৰাৰ পাছতে সদনত AIUDF বিষয়টোক লৈ মাত মাতিছিল আৰু সদনৰ বাহিৰতো বিধানসভাৰ বাহিৰতো AIUDF বিধায়ক বিশেষকৈ AIUDFৰ কেইবাজনো বিধায়কে বিষয়টো উল্লেখ কৰিছিল আৰু ঢিঙৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই এই প্ৰসংগত তেওঁ উল্লেখ কৰি কৈছিল যে ডিটেনশ্যন কেম্পত থকা ৯৯% লোকে হৈছে ভাৰতীয় মূলৰ মই এতিয়া আলোচনাৰ মাজলৈ আহিছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে ৰাইজৰ দলৰ মুখপাত্ৰ চিন্ময় বৰা ডাঙৰীয়া আপোনাক আলোচনালৈ স্বাগতম জনাইছোঁ মই প্ৰথমে দিলীপ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ দিনটোতে হওক বা আমি কালিৰ দিনটোতে হওক যোৱা দুটা দিনত আমি দেখিলোঁ সদনৰ মজিয়াত মিয়া প্ৰসংগই বিশেষ ৰূপত স্থান পাইছে এটা প্ৰশ্ন উত্থাপন হৈছে এই ধৰণৰ যে এই মিয়া কথাবোৰ উলিয়াই দৰাচলতে সদনত কাৰ লাভ হয় মিয়া প্ৰসংগবোৰ প্ৰথম কোনে উত্থাপন কৰিছে বিষয়টো এইটো যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত কাম কৰি আছে ইয়াত সকলো মানুহৰ অসম ৰাজ্যখনত থকা সকলো মানুহৰ সমানে বিকাশ সমানে উন্নতি কল্যাণমূলক সকলো কাম কাজ কৰি আছে কিন্তু কিছুমান ৰাজনৈতিক দল আৰু কিছুমান বিধায়ক যিসকল বিধায়ক যিবোৰ ৰাজনৈতিক দলে মিয়া ভোটৰ ওপৰত বেছি ডিপেণ্ড কৰে বেছি নিৰ্ভৰ কৰে যিখিনি ভোটৰ তেওঁলোকে দেখিছে যে এইখিনি মানুহৰ মাজত আমি নিস্তেজ হৈ পৰিছোঁ মানুহখিনি হয়তো এই মানুহখিনিয়ে হয়তো কোনো অংশৰ একাংশ মানুহ গৈ বিজেপি দলৰ কাম কাজৰ প্ৰতি তেওঁলোকৰ হয়তো কাৰোবাৰ এটা আকৰ্ষণ বাঢ়ি যাব পাৰে বুলি তেওঁলোকে ভয় খায় পুনৰবাৰ তেওঁলোকে মিয়া বিষয়টো তেওঁলোকে উত্থাপন কৰে মানে ৰাজ্যখনক অস্থিৰ কৰি ৰাখিবৰ কাৰণে অসমৰ ৰাজনীতি অসমৰ সমাজ জীৱন অস্থিৰ কৰি ৰাখিবৰ কাৰণে কংগ্ৰেছ আৰু AIUDF দলৰ বিধায়ক নেতাসকলে এই দল দুটাই এনেকুৱা কিছুমান মানে অপ্ৰাসংগিক বিষয় কেতিয়াবা মাজে মাজে উত্থাপন কৰি গোটেই পৰিৱেশটো বিনষ্ট কৰে কিন্তু মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া যিটো মন্তব্য কৰিছে মই বিধানসভাৰ কথা কৈছোঁ মই বিধানসভা আপুনি মোক বিধানসভাৰ কথা সেই প্ৰসংগৰ পৰা আহি আজি বিধানসভাৰ মজিয়া মানে মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই কোৱা কথাটো আমি দেখিছোঁ কিন্তু তেখেতৰ সমষ্টিত কিবা এটা বিষয় কেন্দ্ৰ কৰি কৈছিল হয় যেতিয়া জাতীয়তাবাদী বা অন্যান্যসকলে যেতিয়া শ্লোগান দিবলৈ যায় পথাৰ আমাৰ বজাৰো আমাৰ তেতিয়া কিছুমান কথা আহি যায় সেই বিষয়টো মই কৈছোঁ প্ৰথম বিধানসভাৰ বিষয়টো যে বিধানসভাত এইকাৰণে AIUDF আৰু কংগ্ৰেছ দলে মিয়া প্ৰসংগ মানে বা এই বিষয়বিলাক কথা পাতি এইকাৰণে ভাল পায় যেনেকৈ ৰাজ্যখনৰ উন্নয়নমূলক এতিয়া যিবোৰ কাম কাজ চলিছে ৰাজ্যক আগবঢ়াই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে অতি বলিষ্ঠ পদক্ষেপ এই বলিষ্ঠ পদক্ষেপবোৰৰ পৰা মানুহৰ দৃষ্টি যাতে আঁতৰত ৰাখিব পাৰি ৰাজ্যখন উন্নয়নৰ কাৰণে লোৱা সকলো ব্যৱস্থাপনাৰ মানুহৰ মন মগজু বিভিন্ন মানুহৰ আকৰ্ষণ যাতে আঁতৰত ৰাখিব পাৰি তাৰ কাৰণে পুনৰাই এই যিখিনি সংখ্যালঘু মানুহ মিয়া মানুহ এইখিনি দৃষ্টি তেওঁলোকৰ ওচৰত নিবদ্ধ কৰিবৰ কাৰণে তেওঁলোকে এই বিষয়বোৰ বিধানসভাত উত্থাপন কৰে এই দল দুটাই ঠিক আছে আমাৰ সৈতে আমচুৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন আমাৰ সৈতে আহি পাইছে আপোনাক আলোচনালৈ স্বাগতম জনাইছোঁ চিন্ময় বৰাও আছে কিন্তু মই এই মুহূৰ্তত অকণমান উপেন ৰাজনাথ আপোনাৰ ওচৰলৈ যাম যেতিয়া বিষয়টো সদনৰ মজিয়াত আপোনালোকৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই উলিয়াইছিল বিশেষকৈ ডিটেনশ্যন কেম্পৰ কথাটো যেতিয়া উলিয়াইছিল যে 9 মহীয়া গৰ্ভৱতী মহিলাকো ডিটেনশ্যন কেম্পত বিদেশী সজাই ৰখা হৈছে কিন্তু যাৰ পিতৃ মাতৃ ভাৰতীয় এই প্ৰসংগটো তেওঁ উল্লেখ কৰিছিল তাৰ পাছত AIUDF এটা কথা কৈছে যে আজিৰ যিটো ডিটেনশ্যন কেম্প এই পৰিৱেশ এই পৰিস্থিতি কংগ্ৰেছে কিন্তু সেই ডিটেনশ্যন কেম্প বা
ডি ভোটাৰ এই সকলো বিষয়বোৰ কংগ্ৰেছে আনিছিল গতিকে গোটেই কথাখিনি কিন্তু কংগ্ৰেছৰ গালৈ দুখটো ঠেলি দিয়া হৈছে আজি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল সদনৰ মজিয়াত কিন্তু দুখটো কংগ্ৰেছলৈ ঠেলা হৈছে ধন্যবাদ অংকুৰ ডাঙৰীয়া 2014 চনত যেতিয়া আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিলে ইলেকশ্যনৰ আগত লোকসভা ইলেকশ্যনৰ আগত তেওঁ কৈছিল যে তেওঁ চৰকাৰ আহিলে বিজেপি চৰকাৰ আহিলে 16 মে'ৰ পাছত বিদেশে তালি টোপোলা বান্ধিব আৰু পঠাব বুলি তেওঁ অসমৰ জনতাক কৈ যোৱা কথা আজি বিজেপিয়ে অকমান এটো মানে তেওঁলোকে উনিকাই দিছে আৰু তেওঁলোকে এটো জানিব লাগে দ্বিতীয় কথা আজি আপুনি চাব যে যিখন আমাৰ 6 নং দফাৰ প্ৰতিবেদন বিপ্লৱ শৰ্মা ডাঙৰীয়া যিখন প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনখন আজি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণে কৰা নাই সেইখন কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই আৰু যিখন আপোনাৰ 6 নং দফাৰ প্ৰতিবেদন তাৰ যিখিনি মেইন পইণ্ট আপোনাৰ প্ৰথম কি আছিল যে আমাৰ ইয়াতে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে তেখেতে পৰামৰ্শ দিছিল ইনাৰ লাইন পাৰ্মিট আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু সেই কাৰণে তেওঁলোকে গ্ৰহণ কৰা নাই কোনো ধৰণে সেই আচল যিকেইটা কাম তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাই আহোঁ ডিটেনশ্যন কেম্পৰ কথা নুৰুল হুদা ডাঙৰীয়াই কৈছে যে যদি কোনোবা ভাৰতীয় নাগৰিক তাতে তেনেকুৱা ধৰণৰ হৈছে গতিকে এইটো আপোনাৰ পৰিতাপৰ কথা গতিকে তেওঁলোক যদি ভাৰতীয় নাগৰিক হেনেকুৱা কষ্ট কৰি আছে তেখেতসকলক আপোনাৰ চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে আৰু যিখন আপোনাৰ উচ্চতম ন্যায়ালয়ৰ লেটেষ্ট আপোনাৰ এই 2 ফেব্ৰুৱাৰীত আপোনাৰ উজ্জ্বল ভূঞাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ জাষ্টিছ তেখেতসকলে যিটো আপোনাৰ আসাম গভৰ্ণমেণ্টত তেওঁলোকে এটা ৱাৰ্ণিঙৰ নিচিনা দিছে যে 63 জন আপোনাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ অসমত আছে 63 জন ডিক্লেয়াৰ ফৰেনাৰ্ছ যেটো আপোনাৰ ফৰেনাৰ ট্ৰিবিউনেলছে ডিক্লেয়াৰ কৰিছে কিন্তু আজিলৈকে সেই 63 জন আপোনাৰ মানে আপোনাৰ বিদেশী ডিক্লেয়াৰ্ড বিদেশীক আজি ভাৰতীয় জনতা পাৰ্টি যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী তালফাল লগাইছে গোটেই অসমত বোলে তেওঁ একদম সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেওঁ অমুক কৰিছে তমুক কৰিছে কিন্তু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এজন বিদেশী তেওঁ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই এইটো হ'ল তেওঁলোকৰ বিফলতা দ্বিতীয় কথাটো হৈছে যে আজি যদি আপুনি অসমৰ যদি গোটেই পৰিৱেশটো চাই এই পৰখি আপোনাৰ যোৱাকালি পৰখি আপোনাৰ অশোক সিংগাল ডাঙৰীয়া যিখিনি ঢেকিয়াজুলি আমাৰ বৰচলা সমষ্টিৰ ল'ৰা যিখিনি তেওঁ বিষবাস্প বিয়পাইছে গোটেই বৰচলা ঢেকিয়াজুলিত তেনেকুৱা ধৰণৰ মন্ত্ৰী এজনৰ মুখত তেনেকুৱা কথা খুবা নাপায় আৰু অশোক সিংগাল ডাঙৰীয়াক আজি আমি এই আপোনাৰ টক শ্বৰ জৰিয়তে আমি আপোনালোকৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে তেওঁ যি আজি মহাপুৰুষ মাধৱদেৱৰ বিষয়ে বা ভাওনাৰ বিষয়ে যেনেকুৱা বিৰূপ মন্তব্য দিছে তেওঁ অসমীয়া জাতিক অপমান কৰিছে মহাপুৰুষ শংকৰদেৱক তেওঁ অপমান কৰিছে আমাৰ যি অসমীয়া জাতি আত্মাত তেওঁ আঘাত কৰিছে গতিকে এনেকুৱা এজন ব্যক্তি কেনেকৈ মন্ত্ৰীসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীসভাত থাকিব পাৰে সেইটো আমাৰ প্ৰশ্ন গতিকে অতি শীঘ্ৰ বিহিত ব্যৱস্থা ল'ব লাগে আমাৰ ইয়াতে আমচুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন আছে ইমতিয়াজ মই আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টো সদনৰ মজিয়াত যোৱা 2টা দিনত আমি দেখিছোঁ সংখ্যালঘুৰ প্ৰসংগ মিয়া প্ৰসংগ যথেষ্ট স্থান পাইছে বা শাসক বিৰোধীৰ মাজত তীব্ৰ বাকবিতণ্ডা হৈছে কিন্তু কথাটো হৈছে সদনৰ মজিয়াত এই কথা বতৰাবিলাক পাতিলে নিশ্চয়কৈ ৰাজনৈতিক লাভালাভ হয় ৰাজনৈতিক দলসমূহৰ কিন্তু কাৰ বাবে দৰাচলতে সদনৰ অতি মূল্যৱান সময়বোৰৰ মাজত বাকবিতণ্ডা বা এনে প্ৰসংগবোৰৰ মাজেৰে সময় অতিবাহিত হ'বলগীয়া হৈছে ইয়াৰ বাবে জগৰীয়া কোন চাওক এইটো সঁচা কথা যে অসমৰ ইতিহাসত চাগে ৰাজনীতিৰ যদি একে নিম্ন স্তৰত গৈছে বৰ্তমান সেই সময়খিনি হ'ল এই সময়খিনি কাৰণ আজিৰ তাৰিখত হয়তো আমি ডেভেলপমেণ্ট ইছ্যুত আজি আলোচনা কৰিবলৈ লাগিছিল টেক্স পেয়াৰৰ টকাখিনি গৈ আজি বিধানসভাত তেওঁলোকে বিধানসভাখন চলে আমাৰ টকাৰে টেক্স পেয়াৰৰ টকাৰে আমি আশা কৰোঁ যে তাত কিছুমান এনেধৰণৰ আলোচনা হ'ব যি আলোচনাৰ জৰিয়তে অসমৰ ৰাইজ লাভান্বিত হ'ব ইয়াত উন্নয়নমূলক কথাৰ বিষয়ে আলোচনা হ'ব দৰকাৰী আইন প্ৰণয়ন হ'ব কিন্তু এতিয়া এনেকুৱা দেখা গৈছে যে আজিৰ তাৰিখত অসমৰ ওচৰত বা বিজেপিৰ ওচৰত চবতকৈ ডাঙৰ কথা হৈ গ'ল মিয়া বা মুছলমানসকল কাৰণ তেওঁলোক এতিয়া একাউণ্টেবল হৈ পৰিছে 2026ত ৰাইজে তেওঁলোকক সুধিব যে আপোনালোকে কি কৰিলে যোৱা 5টা বছৰত যেতিয়া খতিয়ান বিচাৰিব তেওঁলোকে একো যিহেতু ক'বলৈ নোৱাৰিব সেয়েহে তেওঁলোকে সাম্প্ৰদায়িকতাৰ যোনটো এটা মানে যোনটো আফিন সেইটো ৰাইজক তেওঁলোকে পান কৰাই তেওঁলোকক মানে মুগ্ধ কৰা ৰাখিবলৈ বিচাৰিছে যে আপোনালোকে হিন্দু মুছলিম মিয়া অমুক এনেধৰণৰ বিষয় লৈ আপোনালোকে ব্যস্ত হৈ থাকক আৰু আমি ইয়াৰ মাজেৰে আমি নিজৰ ৰাজগাদী আমি বচাই ৰাখিম আমি নামত বিধানসভাত যাম আৰু আমি চিঞৰ-বাখৰ কৰি সময়খিনি অতিবাহিত কৰিম আৰু যিখিনি ইছ্যু লৈ আপোনালোকে আমাক নিৰ্বাচন কৰিছে সেইখিনি ইছ্যুক আমি সদায় পিঠি দিম আমি নিজৰ ব্যক্তিগতভাৱে আমাৰ MLA MP মন্ত্ৰী বা আমাৰ লগত জড়িত থকা লোকসকলৰ খাই সম্পত্তি বৃদ্ধি হ'ব আমাৰ মাটি বাৰীৰ বৃদ্ধি হ'ব আমি বিভিন্ন জাগাত আমি উপকৃত হ'ম হয়তো হাজাৰ বিঘা মাটি আমাৰ নামত আবণ্টনিত হৈ থাকিব আৰু আপোনালোকৰ চাউল দালিৰ পৰা লৈ
ঔষধ এনেধৰণৰ বিভিন্ন যি দৰকাৰী অত্যাৱশ্যকীয় যিখিনি বস্তু আছে সেইখিনিৰ দাম বৃদ্ধি হৈ গৈ থাকিব আজি আপোনালোকে চাওক মই বেলেগ কথা নকওঁ যে যিখিনি আজি আমাৰ মাজত আমাৰ ওপৰত যিখিনি কৰৰ যিখিনি হেঁচা পৰিছে যিখিনি আমাৰ ঋণৰ হেঁচা পৰিছে মাজতে হিচাপ এটা পালোঁ কেইবা লাখ কোটি টকাৰ ঋণৰ আমাৰ ওপৰত হেঁচা পৰিছে কিন্তু এনেধৰণৰ কথাবোৰৰ ওপৰত আলোচনা নকৰি কি হিচাপে আমি এই অৰ্থনৈতিক সংকটবোৰৰ পৰা আমি নিজক বচাবলৈ পাৰিম কি হিচাপে আমি উন্নয়নৰ পথত আগুৱাই যাব পাৰিম এইখিনিতে দেখা গৈছে যে কিছুমান তেওঁলোকৰ বিধায়ক কিছুমান মন্ত্ৰীক তেওঁলোকে সাম্প্ৰদায়িক এটা যুঁজত নমাই দিছে আজি অশোক সিংঘাল ডাঙৰীয়া ময়ো তেজপুৰৰ ল'ৰা আজি অশোক সিংঘাল ডাঙৰীয়াই যোনটো বক্তব্য প্ৰদান কৰিছে তাত এটা কথা স্পষ্ট হয় যে মানুহে এনেই হয়তো কৈ দিব পাৰে অনা অসমীয়া তেওঁ অসমৰ যোনটো পাল্চ তেওঁৰ হাতত নাই তেওঁ এনেধৰণৰ বক্তব্য সেইবোৰ অঞ্চলত ক'লে মানুহে হাঁহিৰে উৰুৱাই দিয়ে যে এইজন ক'ৰ পৰা আহিল এইবোৰ UP হাৰিয়ানাৰ বক্তব্য হয় এই অসমত এনেধৰণৰ বক্তব্য নচলে আজি চাওক তেওঁ যোনটোখন সংবিধানৰ ওপৰত শপত লৈছিল তেওঁ নিজৰ কনষ্টিটিউচনেল অৰ্থৰ বিৰুদ্ধে গৈছে সেইকাৰণে আজি যোৱাকালি আমি অসমৰ এটা আৰক্ষী চকীত আমি তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ আমি দাখিল কৰিছোঁ আৰু আমি অসমৰ ৰাজ্যপাল অসমৰ বিধানসভাৰ অধ্যক্ষ তথা নিৰ্বাচনী আয়োগৰ আমি ইলেকশ্যন কমিশ্যনাৰক আমি ইতিমধ্যে আমি স্মাৰকপত্ৰ লিখিছোঁ আৰু আমি তেতিয়ালৈকে যুঁজ দি থাকিম যেতিয়ালৈকে এই ব্যক্তিজনক অসমৰ বিধানসভাৰ পৰা তেওঁক অযোগ্য তেওঁক ঘোষণা নকৰে আৰু শেষ মুহূৰ্তলৈকে যেতিয়ালৈকে ৰেজিষ্টাৰ নহয় তেওঁলোকৰ FIR কাৰণ অসমত আজি যদি এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি হয় আজি হিন্দু মুছলিমৰ নামত যদি এটা যুঁজ আৰম্ভ হয় তাৰ বাবে কিন্তু দায়িত্ব এই মানুহজন অশোক সিংঘাল তেওঁ এজন দায়িত্বহীন তেওঁ কাৰোবাৰ কাৰণে তেওঁ এটা ক্ৰিমিনেল এক্ট কৰিছে নন বেইনেবল ছেকশ্যনত তেওঁৰ নামত এটা কেছ ৰুজু হ'ব লাগে আৰু তেওঁক আজি ৰঙাঘৰৰ ভাত খুৱাবলৈ লাগে তেওঁক অতি শীঘ্ৰে অসমৰ ৰাজ্যপালে তেওঁৰ যি পাব্লিক অফিচ আছে তাৰ পৰা তেওঁক বৰ্খাস্ত কৰক অসমৰ মুখ্যমন্ত্ৰীয়ে যি গাই এৰা কথা কৈছে তেওঁ মাটি কথা কয় তেওঁ ভাওনাৰ কথাটো যেতিয়া আহিছিল তেওঁ যদি সঁচাই অসমীয়া হয় তেওঁ ক'ব লাগিছিল এইটো ডাঙৰ এটা ভুল কৰিছে কমচে কম এটা লাইন তেওঁ কি ক'লে মুখে মাতিব লাগিছিল তেওঁ কিয় মাতিছে গাই এৰা কথা চাওক আজি অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছে তেওঁ অসমৰ অসমীয়াৰ বাবে নহয় তেওঁ নাগপুৰ বা RSSক ভাল লগাবলৈ যিখিনি কাম কৰিব লাগে সেইখিনি কামে তেওঁ কৰি দিয়ে কাৰণ তেওঁ এইখিনি সৎ সাহস নহ'ল যে মই মিয়া প্ৰসংগটো বাদ দিছোঁ ভাওনাৰ প্ৰসংগত তেওঁ এটা ষ্টেণ্ড ল'বলৈ নোৱাৰিলে ঠিক আছে আমাৰ লগত AIUDF দলৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া আহি উপস্থিত আছে আপোনাক আলোচনালৈ স্বাগতম জনাইছোঁ মই আপোনাৰ ওচৰলৈ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে AIUDF দলে যোৱা 2টা দিনত বিশেষকৈ মিয়া প্ৰসংগটোক লৈ আপোনালোক যথেষ্ট বিধানসভাৰ মজিয়াত সৰব হৈ আছে বিধানসভাৰ বাহিৰে ভিতৰে আপোনালোকৰ দলটোৰ প্ৰত্যেকজন বিধায়কে সৰব হৈ আছে বিষয়টো এতিয়া এনেকুৱা হৈছেগৈ নেকি যে কেৱল তুচ্ছ তাচ্ছিল্য আৰু বৈষম্যৰ বাবে মিয়া ব্যৱহাৰ কৰা হয় চাওক কথাটো হৈছে কি এজন আপোনাৰ অসম চৰকাৰৰ এজন মন্ত্ৰী হিচাপে কেবিনেট মন্ত্ৰী হিচাপে তেখেতে যেতিয়া নেকি শপত লৈছিলে সংবিধানৰ শপত খাই কিনে কৈছিলে যে মই মন্ত্ৰী হ'লে মই মন্ত্ৰী শপত লৈ আছোঁ মই এই কোনো জাতি বা জনগোষ্ঠীৰ বিৰুদ্ধে মই কথা নকওঁ সকলোকে মই সমান চকুৰে চাম এইবিলাক মানে কৈ কিনে শপত বাক্যপাঠ কৰিছিলে আৰু যেতিয়া নেকি কোনোবাই নেকি আপোনাৰ এইবিলাক সংবিধানৰ শপত খোৱাৰ পিছত আৰু যেতিয়া শপত খোৱাৰ পিছত এইবিলাক কাম কৰে তেতিয়া অট'মেটিকলি তেখেতে এইটো পষ্টৰ পৰা অযোগ্য বুলি ঘোষণা কৰিব লাগে আৰু সেইটো লৈ কিনে যোৱাকালি বিধানসভাৰ মজিয়াত আমি এটা ব্ৰিচ অফ প্ৰিভিলেজ মশ্যন এটা আনিছিলোঁ আৰু মাননীয় আপুনি স্পীকাৰ মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ যাতে আমাক 5 মিনিট সময় দিয়ে এইটোৰ ওপৰত যে ডিছকাশ্যনৰ কাৰণে কিন্তু আমাৰ বিধানসভাৰ মজিয়াত আমাৰ স্পীকাৰ মহোদয়ে আমাক সময় নিদিলে বৰঞ্চ আমি এই কথাখিনি উত্থাপন কৰাৰ লগে লগে তেখেতে আমাক বিধানসভাৰ পৰা উলিয়াই দিলে এইটো এটা গণতন্ত্ৰত মানে খুব বেয়া লক্ষণ যে বিধানসভাৰ মজিয়াত যেতিয়া নেকি ৰুলিং পাৰ্টিৰ কোনোবা বিধায়কে কোনোবা মন্ত্ৰীয়ে কোনোবা এটা জাতি জনগোষ্ঠীক য'ত নেকি আপোনাৰ 1 কোটি মিয়া মুছলমান অসমত বসবাস কৰে এটা 1/3 পপুলেশ্যন আছে সেই জনগোষ্ঠীক ইমান তুচ্ছ তাচ্ছিল্যকৈ মানে কোৱাটো এটা সংবিধানৰ পৰিপন্থী হৈছে এই কথাখিনি আমি উপস্থাপন কৰিবৰ কাৰণে আমাক স্পীকাৰ মহোদয়ে মানে সময় দিব লাগিছিল কিন্তু সময় নিদিকে আমি কথাটোৰ ওপৰত বেছিকৈ জোৰ দিয়াৰ কাৰণে তেখেতে আমাক মাৰ্চাল লগাই ওলাই দিলে গতিকে এইটো এটা ভাল কাম হোৱা নাই গতিকে আমি ভাবোঁ যে আমি আমাৰ কথাটো শেষ কৰি দিয়ক কথাটো হৈছে আমি এতিয়ালৈকে আমি এটা ষ্টেণ্ডত আছোঁ যেতিয়ালৈকে আপোনাৰ অশোক সিংঘাল ডাঙৰীয়াই মানে ক্ষমা নুখুজিব আমাৰ এই অসমীয়া মানুহৰ ওচৰত মানে তেতিয়ালৈকে কিন্তু আমাৰ এই আন্দোলনটো চলি থাকিব আজি যিটো ঘটনা হ'ল আজি যেতিয়া শ্বেৰমান আলী আহমেদ ডাঙৰীয়া যেতিয়া অতুল বৰা ডাঙৰীয়াক যেতিয়া চিট শব্দটো ব্যৱহাৰ কৰিছিল সেই সময়ত কিন্তু মিয়া শব্দটো আকৌ এবাৰ ব্যৱহাৰ হৈছিল সদনৰ মজিয়াতে ৰূপজ্যোতি কুৰ্মীয়ে আজি যেতিয়া পৰিৱেশ হ'ল এইটোতে চাওক বিজেপি চৰকাৰৰ মানে এইটো এটা হেৰি চলি আছে তেখেতসকলে সদায় মিয়া মানুহখিনিক আমাৰ মুছলমান মানুহখিনিক মানে ছেগ্ৰিগেট কৰিব খোজে মেইন ষ্ট্ৰীমৰ পৰা গতিকে এইটো এটা বেয়া লক্ষণ তেখেতে সাম্প্ৰদায়িক এটা ৰাজনীতি কৰিব খোজে সদায় তেখেতে কৰি আছে তেখেতসকলে গতিকে মুখ্যমন্ত্ৰীৰ পৰা
পৰা আৰম্ভ কৰি একদম তেখেতসকলে একদম বুথ লেভেলৰ কৰ্মীবিলাক এইবিলাক কাম কৰে বিজেপিয়ে আৰু বিজেপিয়ে সেইকাৰণে মানে কি ভোটখিনি মানে যাতে ইলেকশ্যন আহি পেলাই 26 নিৰ্বাচন আহিলে পঞ্চায়ত নিৰ্বাচন আহিলে সেইকাৰণে আমাৰ বিৰুদ্ধে যিমান কথা ক'ব তেখেতসকলে সিমান নম্বৰ পায় বুলি ভাবে আৰু সিমান তেখেতসকলে ভোট পাব বুলি ভাবে এইটো এটা ভোট পোৱাৰ পৰা ভোট পোলাৰাইজেশ্যনৰ কাৰণে তেখেতসকলে এটা ফৰ্মুলা তৈয়াৰ কৰিছে আৰু সেই ভোট পোলাৰাইজেশ্যন কৰাৰ কাৰণে ক্ষমতাত তিষ্ঠি থাকিবৰ কাৰণে এটা জাতিক জনগোষ্ঠীক মানে এনেকৈ বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰাটো এজন মানে সুস্থ মানুহৰ হ'ব কাম হ'ব নোৱাৰে মই দিলীপ শৰ্মা আপোনাৰ পৰা উত্তৰ ল'ব লাগিব কাৰণ ইতিমধ্যে মুজিবুৰ ৰহমান ডাঙৰীয়ে এই কথাটোৱে কৈছে আৰু আমি দেখিছোঁ যে বাৰে বাৰে মিয়া কৰি থাকিলে বিজেপিৰ ক'ৰবাত লাভ হয় নেকি নিৰ্বাচনী অংকত বিজেপিৰ বাবে যথেষ্ট লাভজনক হৈ গৈ নেকি কথাটো এনেকুৱা আমাৰ বিধায়ক মহোদয় বিধায়ক ডাঙৰীয়া যিখিনি কথা কৈছে সেই কথাবোৰ তেওঁলোকে নিজৰ ভোট বেংকটো তেওঁ যিটো সমষ্টিত আছে তেওঁলোকে যিখিনি মানুহক প্ৰতিনিধিত্ব কৰে সেই মানুহখিনি স্বাৰ্থত তেওঁলোকে ক'ব কাৰণ তেওঁলোকৰ ইতিমধ্যে খহনীয়াটো আৰম্ভ হৈছে আৰু তেওঁলোকৰ আৰু কংগ্ৰেছৰ মাজত অৰি লাগিছে সেই ভোট বেংকটো কোনে গ্ৰহণ কৰিব সেই ভোট বেংকটো কাৰ ল'ব কিন্তু সেই মানুহখিনি এতিয়া সজাগ সচেতন হৈ গৈছে সেই মানুহখিনি সজাগ সচেতন তেওঁলোকৰ যিবিলাক কথা যোৱা সময়খিনিত কংগ্ৰেছৰ কথাবোৰ দেখিলে ইউডিএফৰ কথাবোৰ দেখিলে এই মানুহখিনি ক'ৰবাত অসন্তুষ্ট হৈ গৈছে যে তেওঁলোকৰ লগত থাকিবলৈ বিচৰা নাই মই এইকাৰণে কৈছোঁ যে তেখেতে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে এই মানুহখিনিক মানুহখিনিক আঁতৰত ৰাখিবলৈ চেষ্টা কৰিছে কিন্তু আজি যোৱা সময়টোত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানবোৰ কল্যাণমূলক আঁচনি কৰা হৈছে যিবোৰ আঁচনি পূৰ্বতে এনেকুৱা আঁচনি যদি পূৰ্বতে কংগ্ৰেছেও কৰিছিল সেই আঁচনিটো বৈষম্য আছিল কিন্তু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত যিবোৰ আঁচনি ৰূপায়ণ কৰা আছে কোনো বৈষম্য ৰখা নাই তেখেতে স্বীকাৰ কৰিব আজি তেখেতে বিধায়ক মহোদয়ে নিজে তেখেতক সোধক তেখেতে নিজে জানিব তেখেতৰ সমষ্টিত নিযুত মইনাৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ পৰা আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ পৰা প্ৰতিটো আঁচনি যিবোৰ আঁচনি সমগ্ৰ ৰাজ্যত বলবৎ কৰা হৈছে ৰূপায়ণ কৰা হৈছে প্ৰতিটো আঁচনি তেখেতসকলক সমানে অংশীদাৰ হৈছে সমানে তেওঁলোকক দিয়া হৈছে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ পৰা এই ধৰণৰ যিবোৰ কথা এইবোৰ আগতে কেতিয়াও হোৱা নাছিল এই সাধাৰণ মানুহখিনি মানুহখিনি যিখিনি খাটি খোৱা মানুহ এইখিনি মানুহৰ কল্যাণৰ কাৰণে চৰকাৰখনে গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব আৰোপ তেখেতে যিবোৰ কথা আছে বিধায়ক ডাঙৰীয়াই এই কথাবোৰ কৈছে তেখেতে একমাত্ৰ ভিত্তিটো হেৰুৱাইছে নিজৰ জেগাত ভিত্তিটো হেৰুৱাৰ কাৰণে তেখেতে সেইকাৰণে এই কথাবোৰ কৈ মানুহখিনি আকৌ এবাৰ জাগ্ৰত কৰিব পাৰে নেকি মানুহখিনিক হিন্দু বিৰোধী কৰিব পাৰে নেকি মানুহখিনিৰ মাজত কমিউনেল সেন্টিমেন্ট আনিব পাৰি নেকি এই ধৰণৰ চিন্তা হৈছে মানে এই কংগ্ৰেছ ইউডিএফ এই যিবোৰ সংগঠন আজি আমচুৰ প্ৰতিনিধিয়ে কোৱা দেখিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব আপোনাৰ সময়ত আপুনি ক'ব মই কাকো হস্তক্ষেপ নকৰোঁ মানুহখিনি বেয়া পায় আপুনি আপোনাৰ সময়ত বেয়া পায় মানুহ আচ্ছা এতিয়া চাওক এতিয়া কথাটো কি আমচুৰ প্ৰতিনিধিয়ে কোৱা শুনিলো মই এইজন মুখ্যমন্ত্ৰী কাৰ কাৰণে অসমীয়াৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে এইজন মুখ্যমন্ত্ৰী অসমীয়াৰ কাৰণে ভাৰতীয়ৰ কাৰণে কোনো বাংলাদেশী মূলৰ ব্যক্তিৰ কাৰণে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়াৰ কাৰণে ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে ভাৰতৰ জনতাৰ কাৰণে ভাৰত মাতৃৰ কাৰণে বাংলাদেশী মূলৰ ব্যক্তিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয় এইখন চৰকাৰ নহয় তেখেতে জনা ভাল ঠিক আছে মুজিবুৰ ৰহমান মুজিবুৰ
মুজিবুৰ ৰহমান আমি আমচু কৰা খুলিব লগা নাই। মই আলোচনা কৰিব লাগিব আমচু ক'ত? মই আলোচনা কৰিব লাগিব মই আলোচনা কৰিব লাগিব দিলীপ শৰ্মা আমচু হৈছে দিলীপ শৰ্মা একাংশ বাংলাদেশী মূলৰ ইমতিয়াজ দিলীপ শৰ্মা সেই মানুহ মই আলোচনা কৰিব লাগিব ঠিক আছে অভিযোগ কৰিছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে মই আলোচনা কৰিব লাগিব মই আলোচনা কৰিব লাগিব মই আলোচনা কৰিব লাগিব আলোচনা কৰিব লাগিব আলোচনা কৰিব লাগিব দিলীপ শৰ্মা ইমতিয়াজ দিলীপ শৰ্মা মুজিবুৰ ৰহমান আপুনি ক'ব বিচাৰিছিল মুজিবুৰ ৰহমান চাওক কথাটো তেখেতে কথাটো শ্লিপ কৰিব নালাগিছিল আমি সকলোৱে ভদ্ৰমন ইয়াত বহিছোঁ গতিকে আমি কথাটো আদাৰেছ বেলেগ ঠাইত লৈ যাব নালাগে আপুনি যিটো কথা কৈছে যে আমচুৱে বাংলাদেশীৰ কাৰণে কাম কৰে আমচুৱে কোনোদিন বাংলাদেশৰ কাৰণে কাম নকৰে অসমত বসবাস কৰা যিসকল মানুহক আপোনাক লাঞ্ছিত বঞ্চিত কৰি আছে যিসকল মানুহক আপোনালোকে তাচ্ছল্য কৰিছে তেখেতক ৰিপ্ৰেজেণ্ট কৰিছে গতিকে তেখেতক কোনো বাংলাদেশী মূলৰ মানুহ নহয় তেখেত আমাৰ মুছলমান মানুহ আমি ইয়াৰে জন্মগ্ৰহণ কৰা আমাৰ একদম মানে 14 পিঢ়ি ইয়াতে জন্মগ্ৰহণ কৰা গতিকে আমি কোনো বাংলাদেশী মানুহ নহয় বাংলাদেশীৰ কাৰণে ওকালতি নকৰোঁ বাংলাদেশীৰ কাৰণে বাংলাদেশী মানুহখিনিৰ কাৰণে যদি ওকালতি কৰিছে আপোনালোকে কৰিছে আপোনালোকৰ চৰকাৰে কৰিছে আপোনালোকে জানে কাৰ আনিলে কাৰ কাৰণে আনিলে এই 1971 পিছত অহা লাখ লাখ মানে কা আনি কিনে লাখ লাখ বঙালী মানুহখিনি আনিবৰ কাৰণে সংস্থাপন কৰাৰ কাৰণে আপোনালোকে আনিলে গতিকে বাংলাদেশী মূলৰ প্ৰবক্তা হিচাপে কাম আপোনালোকে কৰি আছে আমি বাংলাদেশী মানুহ আমি 1972 বাংলাদেশী মানুহ আনিছে আনিবৰ কাৰণে মই এটা বিৰতি লম আমচু আৰু এআইডিএফৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে দৰাচলতে তেওঁলোক বাংলাদেশী মূলৰ লোকৰ ৰক্ষক নেকি এই ধৰণৰ এটা অভিযোগ উঠিছে এতিয়া কথাটো হৈছে যে বিজেপিয়ে যেতিয়া মিয়াৰ কথা কয় সংখ্যালঘুৰ কথা কয় ইয়াৰ লাভ এআইডিএফে পায় নেকি আলোচনা কৰিম বিৰতিৰ পিছতে